ৰাম মন্দিৰ যেতিয়া অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সিদিনা গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল। ঈদৰ প্ৰতি যিটো সন্মান, সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। মোৰ ভগৱান ৰামৰ প্ৰতি যে ভক্তি আছে, সেইটো প্ৰমাণ কৰিবলৈ মোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাৰ্টিফিকেট নালাগে। মই প্ৰায়তঃ তৰুণ গগৈদেৱৰ আদৰ্শ লৈ ৰাজনীতি কৰিবলৈ আহিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ অহা নাই। নামাজৰ দিনা আহিলোঁ, নামাজ পঢ়ি দিলোঁ, মুছলমানে মোক ভোট দিব। আৰে বাবা, হিন্দুৰো ভোট আছে। তেওঁলোকে মাত্ৰ ধৰ্মৰ নামত ভোট ল'বলৈ বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াই এটা মহাপাপ কৰিছিল। যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নগাঁৱৰ ৰাজপথত ৰাহুল গান্ধীক তেল মাৰিবৰ কাৰণে যিটো ধৰ্মঘট কৰিলে, সেই দৃশ্য আজিও মোৰ মনত আছে। যিদিনা ৰাহুল গান্ধী ডাঙৰীয়া আমি সকলোৱে বৰদোৱা থানত গৈ শ্ৰদ্ধা যাচিবলৈ গ'লো, সেইদিনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাধা দিলে। তেওঁ বৰদোৱা থানক অপমানিত কৰিলে। তো এই পাপৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ পৰা কেতিয়া ক্ষমা বিচাৰিব?